সমগ্ৰ মহানগৰবাসীয়ে প্ৰাণভৰি উপভোগ কৰিছে পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ। এতিয়া মহানগৰীৰ জিএছ ৰোডত উপস্থিত আছে আমাৰ সাংবাদিক কুমুদ দাস। আমি এটা কুমুদৰ ওচৰলৈ যাম। কুমুদ, কওকচোন, জিএছ ৰোডত বৰ্তমান পোহৰৰ উৎসৱৰ আনন্দ উল্লাস কেনেকুৱা? হয় নন্দন, ইতিমধ্যে নিশা 10 বাজি গ'ল আৰু এই 10 বজাৰ পিছতো মহানগৰীত উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে। দীপাৱলীৰ বাবে বিভিন্ন স্থানত বিভিন্ন প্ৰস্তুতি চলোৱা হৈছে আৰু চাকি গছসমূহ যিবোৰ মহানগৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত জ্বলোৱা হৈছিল সেইবোৰ এতিয়াও নুমুৱা নাই আৰু আতচবাজীৰ শব্দ এতিয়াও মহানগৰীৰ আকাশ বতাহ মুখৰিত কৰি ৰাখিছে আৰু দেখা গৈছে যে বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন প্ৰান্তৰ লোকে বিভিন্ন ধৰণে এই উৎসৱ উদযাপন কৰিছে আৰু দেৱালীৰ এই শুভ মুহূৰ্তত দীপাৱলীৰ এই উৎসৱৰ আনন্দত মতলীয়া হৈছে সমাজৰ বিভিন্ন বৰ্গৰ বিভিন্ন শ্ৰেণীৰ লোক। ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন নিজস্ব ধৰণে উৎসৱৰ আনন্দত মতলীয়া হৈছে আৰু পোহৰৰ উৎসৱত মতলীয়া হৈ আতচবাজি তথা বিভিন্ন দিশৰ ক্ষেত্ৰতো যথেষ্ট উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে। মহানগৰীৰ অতি ব্যস্ত জিএছ ৰোডতো বৰ্তমানেও গাড়ী মটৰৰ আহ যাহ অব্যাহত আছে আৰু মহানগৰীৰ লোকসকলে বিভিন্ন ধৰণে এই উৎসৱমুখৰ পৰিৱেশত নিজকে ৰং সানি দিয়াৰ বাবে আৰু এই মহানগৰীৰ যি পোহৰৰ উৎসৱ, এই পোহৰৰ উৎসৱ যাতে মহানগৰবাসীক উদ্ভাসিত কৰি তোলে তাৰ বাবেই অনেকেই প্ৰাৰ্থনা কৰিছে আৰু দেখা গৈছে যে এই ধৰণৰ পোহৰৰ উৎসৱে এক নতুনত্বৰ স্বাদ দিছে। সমগ্ৰ ৰাজ্যখনতে বান পৰিস্থিতি কিংবা বিভিন্ন ধৰণৰ পৰিস্থিতি অব্যাহত থাকিলেও মহানগৰীৰ ৰাজপথত এই পৰ্যন্ত মানুহৰ আহ যাহ অব্যাহত আছে। বিভিন্নজনে বিভিন্নজনক শুভেচ্ছাৰে উপচাই পেলাইছে। দেখা গৈছে যে মহানগৰীৰ এই ৰাজপথত বৰ্তমানেও মানুহৰ ভিৰ অব্যাহত আছে আৰু মানুহে এই দীপাৱলীৰ উৎসৱৰ আনন্দক এক সুকীয়া আমেজ ল'বলৈ চেষ্টা চলাইছে। ধন্যবাদ কুমুদ, ধন্যবাদ। সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক কুমুদ দাস। কুমুদ দাসে মহানগৰীৰ জিএছ ৰোডৰ দীপাৱলীৰ উৎসৱ সম্পৰ্কে আমাক সবিশেষ জনাইছে।